হৰ্টিকালচাৰ বিভাগৰ ছেক্ৰেটাৰীজন সাহিত্যপ্ৰেমী হ'ব নিশ্চয়। তেওঁ লিখিছিল, এইটো অতি আশ্চৰ্যৰ বিষয় যে যি সময়ত আমি অতি উচ্চ স্তৰত বৃক্ষৰোপণৰ আঁচনি কাৰ্যান্বিত কৰি আছো, সেই সময়ত আমাৰ দেশতে এনেকুৱা কিছুমান চৰকাৰী অফিচাৰো আছে যে যিসকলে গছ কাটিবলৈ পৰামৰ্শ আগবঢ়ায়। তাকো সাধাৰণ গছ নহয়, গুটি ধৰি থকা গছ, আমাৰ সকলো মানুহে খাবলৈ হাবিয়াস কৰি থকা জামুৰ গছ। কোনো পৰিস্থিতিতেই আমাৰ বিভাগে এনেকুৱা এজোপা গছ কাটি পেলাবলৈ অনুমতি দিব নোৱাৰে। তেনে এতিয়া কি কৰা যায়? তেনেতে এজন অত্যুৎসাহীয়ে ক'লে, গছজোপা কাটিব নোৱাৰি যদি এতিয়া তেনে মানুহটোকে কাটি উলিয়াই আনিব লাগিব। এয়া চাওক, এইফালে মানুহজনে ইংগিতেৰে দেখুৱালে। মানুহটোক যদি ঠিক সোঁ মাজতে কটা যায়, তেনে মানুহটোৰ আধা এইফালেদি আৰু বাকী আধা সিফালেদি বাহিৰ ওলাই আহিব, আৰু ভৰি দুটা যেনে আছে তেনে থাকি যাব। কিন্তু